আজিৰ প্ৰথম খবৰ হৈছে কেন্দ্ৰীয় কৰ্মচাৰীলৈ চৰকাৰৰ উপহাৰ ছুটিৰ পৰিৱৰ্তে পাব টকা। উৎসৱৰ বতৰৰ পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চৰকাৰী কৰ্মচাৰীক ডাঙৰ উপহাৰ দিয়ে আৰু বিত্তমন্ত্ৰীয়ে ক'লে যে অৰ্থব্যৱস্থাত কোভিড-19ৰ যথেষ্ট বেয়া প্ৰভাৱ পৰিছে আৰু দৰিদ্ৰসকলৰ বাবে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ জৰিয়তে ৰেহাই দিয়া হৈছে আৰু সৰবৰাহত পৰিৱৰ্তন হৈছে, কিন্তু উপভোক্তাৰ চাহিদাত প্ৰভাৱ অব্যাহত। উপভোক্তাৰ চাহিদা বৃদ্ধি কৰিবলৈ দুটা আঁচনি উদ্বোধন কৰা হৈছে। প্ৰথমটো হৈছে LTC কেছ বাউচাৰ স্কেম আৰু আনটো হৈছে ফেষ্টিভেল স্কেম। বিত্তমন্ত্ৰীয়ে ক'লে যে LTC কেছ বাউচাৰ স্কেমৰ দ্বাৰা ছুটিৰ সলনি কৰ্মচাৰী ৰেল বা বিমানৰ ভাড়াৰ 3 গুণ সমানে গুডছ অফ ছাৰ্ভিচ ক্ৰয় কৰিব পাৰে। এই ভাউচাৰৰ ব্যৱহাৰ মাত্ৰ এনেধৰণৰ গুডছ অৰ ছাৰ্ভিচৰ বাবে কৰিব পাৰে য'ত 12% বা তাতকৈ অধিক GST লাগে। কৰ্মচাৰীসকলে নিজৰ খৰচৰ সৈতে GST বিলো দেখাব লাগিব আৰু লগতে এই গুডছ বা ছাৰ্ভিচৰ বাবে পেইড ৰেজিষ্টাৰ্ড ভেণ্ডৰৰ ওচৰত ডিজিটেল মোডেৰে কৰিব লাগিব। বিত্তমন্ত্ৰীগৰাকীয়ে ক'লে যে LTCৰ বাবে নগদ চৰকাৰৰ খৰচ 5,675 কোটি টকা হ'ব আৰু ইফালে স্পেচিয়েল ফেষ্টিভেল এডভান্স স্কেমৰ আধাৰত চৰকাৰী কৰ্মচাৰীসকলক 10,000 টকা ফেষ্টিভেল এডভান্স প্ৰদান কৰা হ'ব আৰু অৰ্থব্যৱস্থাত দাবীত উৎসাহিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিত্তমন্ত্ৰীয়ে ক'লে যে মূলধনৰ ব্যয়ৰ বহু বেছি প্ৰভাৱ অৰ্থব্যৱস্থাৰ ওপৰত পৰিব আৰু আজি কৰা ঘোষণাৰ ফলত মুঠ 28 কোটি টকাৰ সমানে ডিমাণ্ড বৃদ্ধি কৰাত সহায়ক হ'ব আৰু ইয়াৰ দ্বাৰা অৰ্থব্যৱস্থাৰ লাভ হ'ব। সলনি হ'ব ড্ৰাইভিং লাইচেন্সৰ নিয়ম, এতিয়াই জানি লওক আপুনি। এতিয়াৰে পৰা বিদেশত থকাৰ সময়তো নিজৰ ড্ৰাইভিং লাইচেন্স ৰিনিউ কৰিব পাৰিব আৰু কৰোণা কালত বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ইণ্টাৰনেশ্যনেল ড্ৰাইভিং লাইচেন্স পাৰ্মিটৰ ভেলিডিটি শেষ হ'বলৈ লোৱা লোকসকলৰ লাভান্বিত হ'ব। কেন্দ্ৰই মটৰ ভেহিকেল আইন 1989 সংশোধন কৰিব বিচাৰিছে আৰু ইতিমধ্যে এই সন্দৰ্ভত ড্ৰাফ্ট নটিফিকেশ্যন জাৰি কৰা হৈছে। ড্ৰাফ্ট নটিফিকেশ্যন অনুসৰি যিসকল ভাৰতৰ নাগৰিকৰ ইণ্টাৰনেশ্যনেল ড্ৰাইভিং লাইচেন্স পাৰ্মিটৰ ভেলিডিটি শেষ হ'বৰ হৈছে তেওঁলোকে ভাৰতীয় দূতাবাসৰ পৰ্টেলত অনলাইন আবেদন কৰিব পাৰিব আৰু এই আবেদন বাহন প্লেটফৰ্মত জমা দিয়া হ'ব আৰু ইয়াৰ পৰা RTOৰ ওচৰলৈ প্ৰেৰণ কৰা হ'ব। ইণ্টাৰনেশ্যনেল DL পাৰ্মিটৰ বাবে বৰ্তমান নিয়ম অনুযায়ী মেডিকেল চাৰ্টিফিকেট আৰু বৈধ ভিছাৰ বিৱৰণ দিব লাগিব আৰু যিসকলৰ ওচৰত বৈধ ড্ৰাইভিং লাইচেন্স আছে তেওঁলোকে মেডিকেল চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই। মুকলি হ'ল ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন অৱ অসম। উদ্যোগ প্ৰতিষ্ঠান আৰু বৃত্তিধাৰী সংস্থাৰ লগতে ইভেণ্ট আৰু অনুভৱাত্মক মাৰ্কেটিং উদ্যোগৰ হৈ কাম কৰা স্বায়ত্ত সংস্থা ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন অৱ অসম আজি গুৱাহাটীৰ হোটেল ৰেডিচনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন অৱ অসমৰ মুকলি এক নতুন যুগৰ আৰম্ভণি ৰূপে পৰিচিত হ'ব আৰু যিয়ে অসমত অহা বছৰসমূহত ইভেণ্ট উদ্যোগৰ বিকাশ সাধন কৰিব। উদ্যোগ প্ৰতিষ্ঠানসমূহৰ কণ্ঠস্বৰ হোৱাৰ ধাৰণা এটা সজাই ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন অৱ অসমক গঠন আৰু মুকলি কৰা হৈছে। এছ'চিয়েশ্যন অৱ অসমৰ এখন কমিটি গঠন কৰা হৈছে আৰু ইভেণ্ট মেনেজাৰ এছ'চিয়েশ্যন অৱ অসমৰ সভাপতি ৰূপে থাকিব চিষ্টেম আৰু ছাৰ্ভিচৰ মানৱ কুমাৰ শৰ্মা। তেওঁৰ উপৰিও কমিটিখনত থাকিব আৰিয়ানছ ইভেণ্ট চলিউশ্যনৰ সাধাৰণ সম্পাদক চম্পক দাস, গ্ৰেণ্ড এফেয়াৰ্ছ প্ৰাইভেট লিমিটেডৰ কোষাধ্যক্ষ অভয় কুমাৰ বাৰজাইতা। ইয়াৰ উপৰিও কমিটিত থাকিব পৰামৰ্শদাতা, যুটীয়া সম্পাদক, আঞ্চলিক সম্পাদক, প্ৰচাৰ সম্পাদক যিয়ে নিজ নিজ কাৰ্যৰে আগুৱাই নিব EM1। ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন অৱ অসমৰ মূল উদ্দেশ্য হৈছে অসমৰ ইভেণ্ট উদ্যোগ একত্ৰিত কৰি পিছত উত্তৰ পূব আৰু ৰাষ্ট্ৰীয় স্তৰলৈ কঢ়িয়াই লৈ যোৱা আৰু এছ'চিয়েশ্যনৰ প্ৰাথমিক কৰ্তব্য ৰূপে থাকিব উদ্যোগৰ প্ৰচাৰ, ৰাজহুৱা আৰু ব্যক্তিগত নীতি ৰূপায়িত কৰা, অনুষ্ঠান আয়োজনৰ প্ৰশিক্ষণ, নেটৱৰ্ক কৰাৰ বাবে বিশেষ পৰামৰ্শ তথ্য বিতৰণ কৰা। যিহেতু ইভেণ্ট মেনেজমেণ্ট উদ্যোগটো অসম বিকশিত আৰু প্ৰসাৰ লাভ কৰা, সেয়ে ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন অৱ অসমে এইবোৰলৈ বৃত্তিগত সমৰ্থনৰ ক্ষেত্ৰত এক ক্ৰমবৰ্ধমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু ইভেণ্ট মেনেজমেণ্ট পেছাদাৰীসকলৰ নিৰন্তৰ বিকাশ আৰু সফলতা নিশ্চিত কৰিব। ইভেণ্ট উদ্যোগটোৱে আমাৰ অৰ্থনীতিত চলাই নিয়া আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে। ইভেণ্ট মেনেজমেণ্ট এছ'চিয়েশ্যন অৱ অসমৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত 40জনতকৈও অধিক সদস্য আছে আৰু এই খণ্ডত সহস্ৰাধিকক কৰ্মসংস্থাপন দিয়াৰ অৱদান আছে। তেওঁলোকৰ বহুতো সদস্য কোম্পানী, গ্ৰাম্য খণ্ডত কাম কৰি আছে আৰু চৰকাৰী খণ্ডৰ উপৰিও জনতাৰ মাজত মাইল সংযোগ সাধনাত ভূমিকা বহন কৰি আছে। অসমত ইভেণ্ট উদ্যোগটো দ্ৰুত বিকাশৰ উপৰিও গুৰুত্বপূৰ্ণ পথেৰে আগুৱাই আছে আৰু উৎসৱ আৰু পাৰ্টিৰ আয়োজনতে সীমাবদ্ধ নাথাকি অসমৰ বিকাশত অংশীদাৰ হৈ পৰিছে। এক গতিশীল খণ্ডৰূপে দশকৰ পিছত প্ৰাণ পাই উঠিছে ইভেণ্ট মেনেজমেণ্ট খণ্ড। যিদৰে ইভেণ্টৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে তাৰ পৰা ন অনুভৱো লাভ কৰিছে। চাইবাৰ ক্ৰাইমৰ অভিযোগ দাখিলৰ বাবে গৃহ মন্ত্ৰালয়ৰ পৰ্টেল। সাম্প্ৰতিক সময়ত চাইবাৰ ক্ৰাইম বিভিন্ন অপৰাধৰ ভিতৰত অন্যতম আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে অনলাইন যোগে চাইবাৰ অপৰাধ সংক্ৰান্তীয় অভিযোগ দাখিল কৰাৰ নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল নামেৰে এটি পৰ্টেল বিগত বৰ্ষতে আৰম্ভ কৰিছিল আৰু খুদ প্ৰধানমন্ত্ৰীয়ে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ক্ষীপ্ৰতৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত এনে পৰ্টেল তেওঁৰ সপোন আছিল বুলি ঘোষণা কৰিছিল। কিন্তু যদিও পৰ্টেলটোৰ উদ্দেশ্য আছিল যিকোনো ধৰণৰ চাইবাৰ অপৰাধৰ বলি হোৱা লোকে পোনপটীয়াকৈ অভিযোগ দাখিলৰ জৰিয়তে ন্যায় প্ৰাপ্তি, সেৱা প্ৰচাৰ আৰু সজাগতাৰ
দক্ষতাৰ অভাৱৰ লগতে কাৰিকৰী দিশত থকা বিজুতিৰ বাবে বৰ্তমানলৈকে ফলপ্ৰসূ হৈ উঠা নাই। অসম তথা উত্তৰ পূৰ্বাঞ্চলত অতি শেহতীয়াকৈ চাইবাৰ অপৰাধৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে যদিও এই পৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰি ন্যায় বিচৰা আবেদনকাৰীৰ হাৰ তেনেই নগণ্য। আৰু ইয়াৰ বিপৰীতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেন্দ্ৰীয় গৃহ দপ্তৰৰ নিয়ন্ত্ৰণত থকা পৰ্টেলটোৰ জৰিয়তে যোৱা সময়ছোৱাত অভিযোগ দাখিল কৰা আৰু ইয়াৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰা কিছু লোকে চাইবাৰ অপৰাধৰ বলি হোৱা সকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে ইয়াৰ পৰ্যাপ্ত ব্যৱস্থা উপলব্ধ নহয় বুলিও সময়ে সময়ে মন্তব্য কৰিছে। অভিযোগ দাখিল কৰা কোনোৱে এই বুলি মন্তব্য কৰিছে যে অভিযোগৰ গোপনীয়তা ৰক্ষা কৰা আৰু অভিযোগ দাখিলৰ পাছত অভিযোগ দাখিলৰ নম্বৰ বা সেই সম্পৰ্কীয় ব্যৱস্থাৱলী অনুসৰণ কৰাৰ সুবিধা পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰা হৈছে। আৰু দেশৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও এই বুলি অভিযোগ কৰিছে যে পৰ্টেলটোত অভিযোগ দাখিলৰ পাছতে তেওঁলোকৰ ইমেইল অজ্ঞাত কোনো শক্তিয়ে হেক কৰাৰ চেষ্টা কৰে। সেয়ে পৰ্টেলটোৰ সুৰক্ষা গোপনীয়তা আৰু পঞ্জীয়ন তথা অনুসৰণৰ সুব্যৱস্থা সতৰ্কতাৰে গ্ৰহণ কৰাৰ বাবে বিভিন্ন লোকে ইতিমধ্যে আহ্বান জনাইছে। আৰু অৱশ্যে অসমত বিগত বৰ্ষতে আৰম্ভ কৰা পৰ্টেলটোৰ সন্দৰ্ভত এতিয়াও পৰ্যাপ্ত প্ৰচাৰ আৰু চাইবাৰ অপৰাধ সম্পৰ্কীয় অভিযোগ দাখিলৰ বিষয়ে সজাগতা গঢ় লৈ উঠা নাই। অথচ চৰকাৰৰ ঘোষণা মতে এই পৰ্টেলে বিশেষকৈ মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা চাইবাৰ অপৰাধৰ বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰিব আৰু চাইবাৰ অপৰাধৰ সৈতে সম্পৰ্কিত অভিযোগ পূৰণ কৰিব। আৰু পৰ্টেলটোত উল্লেখিত সঠিক বিৱৰণৰ অভিযোগসমূহ উপলব্ধ তথ্যৰ ভিত্তিত আইনী তথা প্ৰশাসনিক প্ৰক্ৰিয়াৰে মোকাবিলা কৰিব চৰকাৰে। আৰু এই কথা সঁচা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা গৈ দেশৰ বিভিন্ন প্ৰান্তত অধ্যয়নৰত বা বৃত্তিগত জড়িত যুৱক যুৱতীৰ লগতে উত্তৰ পূৰ্বাঞ্চলত সংঘটিত চাইবাৰ অপৰাধ সম্পৰ্কত অভিযোগ দাখিলৰ ক্ষেত্ৰত বহু সময়ত ইয়াৰ চিকাৰ হোৱা পৰিয়াল অথবা শিশু কিশোৰ যুৱক যুৱতী আদি বিশেষ অসুবিধাৰ সন্মুখীন হয়, কিয়নো এনেবোৰ বিষয়ত স্থানীয় আৰক্ষীয়ে পৰ্যাপ্ত সহযোগিতা আগ নবঢ়ায়। এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ দপ্তৰৰ অধীনত থকা পৰ্টেলটোৰ জৰিয়তে নিৰ্ধাৰিত লিংকত গৈ পোনপটীয়া অভিযোগ দাখিল কৰাৰ পাছত কেন্দ্ৰীয় গৃহ দপ্তৰৰ নিৰ্দেশক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেনে আৰক্ষী বিষয়া নিশ্চিতভাৱে বাধ্য হ'ব। মাথো এই ক্ষেত্ৰত লাগিব কেন্দ্ৰীয় গৃহ দপ্তৰৰ সক্ৰিয় পৰ্যবেক্ষণ আৰু পৰ্টেলটোৰ কাৰিকৰী দিশত থকা অসুবিধাসমূহ দূৰীকৰণ।